চলাই যাম। মই কৈ যাম, লগে লগে আপোনালোকেও শপত বাক্য পাঠ কৰি যাব। নাৰী ন্যায় আন্দোলন। মই শপত লওঁ যে যেতিয়ালৈকে 33% মহিলা সংৰক্ষণ আইন দেশৰ সকলো পৰ্যায়ৰ নিৰ্বাচনত সকলো পৰ্যায়ৰ প্ৰক্ৰিয়াত তৎকালীনভাৱে কাৰ্যকৰী কৰা আৰু তাত OBC মহিলাসকলক অন্তৰ্ভুক্ত কৰা নহয়, তেতিয়ালৈ মই এই আন্দোলন আৰু প্ৰত্যেক উপযুক্ত মঞ্চত এইদৰে বলিষ্ঠভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যাম। প্ৰতিনিধিত্ব আমাৰ অধিকাৰ, 33% আমাৰ যুঁজ। মই এগৰাকী ভাৰতবৰ্ষৰ নাৰী হিচাপে অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু নাৰীসকলক আৰ্থিক সবলীকৰণৰ বাবে মহালক্ষ্মী যোজনা কাৰ্যকৰী নোহোৱা পৰ্যন্ত মই মোৰ আন্দোলন চলাই যাম। মই এগৰাকী ভাৰতবৰ্ষৰ নাৰী হিচাপে ভাৰতবৰ্ষত বৰ্ধিত মহিলা শিশুৰ ওপৰত হোৱা নিৰ্যাতন অপৰাধৰ বিৰুদ্ধে প্ৰতিবাদ নকৰাকৈ চুপ নাথাকো আৰু আমাৰ সমাজৰ আশে-পাশে মহিলা শিশুৰ ওপৰত সংঘটিত হোৱা অপৰাধৰ বিৰুদ্ধে বলিষ্ঠভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যাম। মোৰ এই সংঘৰ্ষ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ যাত্ৰা, ন্যায়ৰ অধিকাৰ সুৰক্ষা আৰু সন্মান প্ৰাপ্তিলৈকে এইদৰে নিৰন্তৰ প্ৰতিবাদ কৰি যাম। সাম্প্ৰতিক সময়ত সমগ্ৰ দেশতে বিজেপিয়ে সৃষ্টি কৰা ভয় আৰু ভীতি, ঘৃণাৰ পৰিৱেশৰ বিপৰীতে বিজেপি চৰকাৰৰ সকলো ধৰণৰ অসাংবিধানিক ঘৃণনীয় কাৰ্যকলাপৰ বিৰুদ্ধে আমি ভয় নকৰি, সহ্য নকৰি মাত মাতি দেশৰ পবিত্ৰ সংবিধানৰ সুৰক্ষা, গণতন্ত্ৰৰ ৰক্ষা আৰু বিজেপিৰ অপশাসনৰ পৰা পৰিত্ৰাণ নোপোৱালৈকে এই নাৰী ন্যায় অব্যাহত ৰাখিম আৰু এখন সুৰক্ষিত নাৰী সমাজ গঢ়াৰ শপত লৈ অগ্ৰণী ভূমিকাৰে অংশগ্ৰহণ কৰিম। জয় আই অসম, জয় হিন্দ, জয় মহিলা কংগ্ৰেছ, জয় অসম প্ৰদেশ মহিলা কংগ্ৰেছ, কংগ্ৰেছ কংগ্ৰেছ জিন্দাবাদ, কংগ্ৰেছ কংগ্ৰেছ। ধন্যবাদ। এতিয়া মাজুলীৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কমলা লেখি প্ৰকাশক, যিহেতুকে আমাৰ